ডে টু গৈ আছোঁ মানে ৰুমৰ পৰা ওলাই পেলাই খাই বৈ লৈ পেলাই মানে এতিয়া আহিছোঁ আৰু গাড়ীতে আছোঁ চব আছে মই সুধি আছোঁ কেনেকুৱা খাই বৈ আহিছা ভালকৈ কালি কেনেকুৱা লাগিলে ডে ওৱান বঢ়িয়া গ'ল ডে টু সেইবিলাক কেনেকুৱা লাগিছে অলপ কৈ দিয়ক কণী এটাহে পালে বহুত কালি ডে ওৱানটো কেনেকুৱা গ'ল কালি ডে টুৰ কাৰণে মজা বিজু কিবা এটা কৰি দিয়ক আমি গৈ আছোঁ পামগৈ এতিয়া আৰু কাইলৈ সকলো কাইলৈ নহয় সকলো আহিব চাবলৈ আকৌ আমাৰ আৰম্ভ হৈছে গতিকে বিহু ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ সকলোৱে বেষ্ট দি আছোঁ ভালেই হ'ব চেষ্টা কৰি আছোঁ ভাল হ'বলৈ বেষ্ট অফ লাক গতিকে গ'লেই বেছি নাই আৰু গৈ আছোঁ যিহেতু আজি ডেটো আজি দ্বিতীয় দিন গতিকে আমাৰ প্ৰেক্টিছটো চলি আছে চেষ্টা কৰি আছোঁ গতিকে ৱৰ্ল্ড ৰেকৰ্ডৰ আমাৰ মানে যোনটো গ'লটো যাতে সোনকালে ধৰি লওক ভালে কুশলে হৈ যায় তাৰ বাবে আশীৰ্বাদ কৰিব আৰু সকলো আহিব 14 তাৰিখে প্ৰগ্ৰাম চাবলৈ তো একেবাৰে গৈ পেলাই তাতে ভিডিঅ'টো আকৌ বাকীখিনি ষ্টাৰ্ট কৰিব নামিলোঁ গাড়ীৰ পৰা এতিয়া গৈ আছোঁ লাইন ল'ব লাগিব পাই গ'লোঁ ষ্টেডিয়ামৰ ভিতৰত ডে টু ফুল এক্সাইটমেণ্ট তো আমাৰ জেগাত যাওঁতে দেখাই আছোঁ তাৰ পৰা গোটেই পানীটো ছাপ্লাই হৈ আছে ইয়াৰ পৰা মানে ফিল্ডত যিমানবোৰ সকলোকে পানীৰ প্ৰয়োজন হৈছেতো পানী জানি খাবলৈ ইয়াৰ পৰাই দি আছে এইটো ইয়াত পেকেটিং কৰি আছে আৰু এইবোৰ বটলবোৰ থৈছে আৰু ইয়াৰ পৰা পানীৰ ব্যৱস্থাটো দিয়া হৈছে ইয়াতে ভাতটো বনাই আছে আৰু বহুতৰে বনাইছে এইটো এটা কেম্প মানে ভাতটো বনোৱা 4-5টামান কেম্প দিছে ইয়াতো ভাতটো বনাই আছে আহি পালোঁ কিন্তু এতিয়াও মানে আমাৰ প্ৰেক্টিছ ষ্টাৰ্ট হোৱা নাই প্ৰেক্টিছ অলপ টাইম আছে হ'ব আৰু চব মানে ৰেডি হ'বহে আহি পেলাই সকলোৱে ৰখিছে অলপ জিৰণি লৈছে আৰু কোনো জেগাৰ পৰা আহি পোৱাহিয়ে নাই সেইকাৰণে এতিয়া মানে অকণমান ঘূৰি লৈছোঁ কেম্পাছটো আপোনালোকক অলপ দেখাই দিওঁ তো কেম্পাছটো এয়াই এইপিনে এখন আছে ইনডোৰ ষ্টেডিয়াম তাৰপিছত এইপিনে এইটো এতিয়া ভিগুদাও আহি গ'ল ভিগুদাক লৈ চবেই ফটো তোলাত ব্যস্ত এতিয়া ভিগুদা আছে মানে সাংস্কৃতিক অনুষ্ঠান এটা হ'ব এতিয়া ভিগুদা এটা গানটো গাব আৰু ভিগুদা আহি পেলাই চবৰ লগতে ফটো উঠাত ব্যস্ত ইয়াতে অনুষ্ঠান হ'ব অলপ পিছতকৈ সাংস্কৃতিক অনুষ্ঠান আৰু নাচনীসকলৰ প্ৰেক্টিছ হৈ গ'ল এতিয়া বিহুৱাসকলৰ প্ৰেক্টিছৰ বাবে সকলো ধুনীয়াকৈ ইয়াতে বহাই থৈছে সকলোৰে মানে গণনাটো কৰি লৈছে আৰু লগতে মানে এতিয়া ঢুলীয়াবোৰৰ এক্সট্ৰাকৈ প্ৰেক্টিছ হ'ব আৰু অনলি ঢোলৰ প্ৰেক্টিছ হ'ব ছোৱালীবোৰ ওপৰতে ইয়াতে বহি আছে
প্ৰেক্টিছ চেছ এতিয়া পেকিং কৰিলোঁ, কাপোৰ বনাই ল'লোঁ। এতিয়া গৈছোঁ ভাত খাবলৈ, ভাতটো খাই পেলাই গাড়ীত উঠিম আৰু ৰুমত যাওঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিছোঁ আৰু নকৰোঁ। পাৰ্থী কাইলৈ আহিব। গতিকে আজিৰ ভিডিঅ'টো ইমানে আছে। যদি চাই ভাল লাগিলে নহয় লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। ত' ভাগৰো লাগিছে, আজিলৈ বিদায় লৈছোঁ।